ইয়াত এই ৰিজৰ্টত প্ৰথমত আমাৰ ওদালগুৰি জিলা আৰু বাক্সা জিলাৰ তৃণমূল কংগ্ৰেছৰ বহুত কৰ্মীসকলে আমাৰ দলত যোগদান কৰিছে। সেইটো একটা প্ৰেছ হৈ গ'ল। ইয়াৰ পিছত 14 চিৰাং দুৱাৰ্চৰ আমাৰ লেম্বু বস্তি পৰা গোটেই লেম্বু বস্তি হিচাপে আমাৰ গোৰ্খা ভাইসকলে আমাৰ দলত যোগদান কৰিছে। মানে ইহঁতে খাম্ফাৰ লগত একেলগে UPPL-ত গৈছিল, কিন্তু দেখা গ'ল যে UPPL-ৰ লগত খাম্ফাৰ লগত থাকি আমাৰ লেম্বু বস্তি বা আমাৰ এই ৰুণিকাটা অঞ্চলত একো কাম নহ'ব আৰু খাম্ফা নিজে একো পোৱা নাই আৰু আমি ৰাইজ হিচাপে আৰু আমি কি পাম, এনেকুৱা ভাবি পেলাই ইহঁতে চিন্তা কৰিছে যে UPPL কৰি লাভ নাই। খাম্ফাই মিছা কথা কৈ পেলাই ইহঁতক লৈছিল, UPPL-ত সোমাই দিছিল। এইটো ইহঁতে আজি ৰিয়েলাইজ কৰিছে যে UPPL লগত একো নহ'ব, সেইকাৰণে BPF দলত আকৌ ঘূৰি আহিছে আৰু যোগদান কৰিছে। 3 নম্বৰত হ'ল আমাৰ BTC ৰিজনৰ আমাৰ আকছুৰ প্ৰাক্তন সভাপতি আছে আৰু BTC ৰিজনৰে আমাৰ আকছুৰে আমাৰ আঞ্চলিক পৰ্যায়ৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ লিডাৰসকল আজি আমাৰ দলত যোগদান কৰিছে। খুব ভাল লাগিছে। আজি মুঠতে গোটেই দিনটো আমাৰ গোৰ্খা কমিউনিটিৰ পৰা মানে আমাৰ BPF দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। নিশ্চয় আমি BPF দল হিচাপে একেলগে কাম কৰিম। গোৰ্খা হিচাপে সাংবিধানিকভাৱে যিটো পাব লগা যিটো ৰাইটছ আছে BTC-ত যাতে ডিপ্ৰাইভ নহয়, ইয়াৰ কাৰণে আমি কাম কৰিম। অকল গোৰ্খা নহয়, সব জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি যাম। মুঠতে গোৰ্খা হিচাপে আজি BTC অঞ্চলত যিখিনি সুবিধা পাব লাগিছিল ইয়াৰ পৰা ডিপ্ৰাইভ আমি যিখিনি শুনা পাই আছো, যিটো লেণ্ড ৰাইট বা ইহঁতৰ যিটো গোৰ্খা কমিউনিটিৰ যিটো স্কুল আছিলে, স্কুল মানে লেংগুৱেজ টিচাৰ আছিলে, এইবিলাকো নাই বুলি শুনিছো। মুঠতে গোটেই ক্ষেত্ৰত মুঠতে গোৰ্খা হিচাপে যি ফেচিলিটি পাব লাগে ইয়াত ডিপ্ৰাইভ হৈছে। সেইকাৰণে আজি BTC অঞ্চলত মেক্সিমাম গোৰ্খাসকলে আমাৰ BPF দলৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহিছে। খুব ভাল লক্ষণ। আৰু আমি গোৰ্খা হিচাপে যিখিনি প্ৰায়ৰিটি পাব লাগে BTC অঞ্চলত, সেইটো আমি দি যাম। বাছ কথা